গুড ইভিনিং ডিয়াৰ এক্সপিৰিয়েঞ্চ তো কেনে আছা তোমালোক আশা কৰোঁ তোমালোক চব ভালে আছা তো আমি যি 20টা এমচিকিউৰ সিৰিজ লৈ আহিছিলোঁ তাৰে আজি আমি 16 নম্বৰ পাৰ্টি আলোচনা কৰিম তোমালোকে যদি ইয়াৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়া ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংকটো দিয়া আছে তাতে গৈ তোমালোকে চেক কৰিব পাৰিবা তো বলো বেছি দেৰি নকৰি আজি আমি এই 16 নম্বৰ পাৰ্টিৰ প্ৰথম কুৱেশ্যনটোৰ ফালে আগবাঢ়ো তো আমি প্ৰথম প্ৰশ্নটো যোৱাৰ আগতে কালি যেটো মই হোমৱৰ্ক দিছিলোঁ তাৰে কুৱেশ্যনৰ এনসাৰটো দি দিওঁ মই আমাৰ প্ৰশ্নটো আছিল চৰাইদেউ মৈদাম হেজ বিন এডেড টু দ্য ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট অন চৰাইদেউ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কোন তাৰিখে সংযোজন কৰা হ'ল তো তোমালোকে বহুতে ইয়াৰ এনসাৰ বেলেগ বেলেগ দিছা তো আমি যদি চাওঁ ইয়াৰ যেটো কাৰেক্ট এনসাৰ হ'ব হেতু হ'ব আমাৰ অপচন নম্বৰ সি ঠিক আছে 26 জুলাই 2024 আমাৰ কি হ'ল চৰাইদেউ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত সংযোজন কৰা হ'ল ঠিক আছে এটো ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখিবা ইয়াৰ যেটো কাৰেক্ট এনসাৰ হ'ব হেতু হ'ব আমাৰ 26 জুলাই 2024 ওকে তো আজিৰ প্ৰথম প্ৰশ্ন Which edition is the 2024 Paris Olympics 2024 চনৰ গ্ৰীষ্মকালীন পেৰিছ অলিম্পিক কোনটো সংস্কৰণ ঠিক আছে আমাৰ যেটো এতিয়া বৰ্তমান চলি আছে 2024 চনৰ পেৰিছ অলিম্পিক এইটো আমাৰ গ্ৰীষ্মকালীন হয় তো এইটো আমাৰ কিমান নম্বৰ সংস্কৰণ হয় হেতু হৈছে আমাৰ 33 ঠিক আছে 33 নম্বৰ সংস্কৰণ হয় এইটো ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখিবা ওকে নেক্সট আমাৰ 2 নম্বৰ What is the capital of Afghanistan আফগানিস্তানৰ ৰাজধানী হৈছে তো তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা তো আফগানিস্তানৰ যেটো ৰাজধানী হেতু হৈছে আমাৰ কাবুল ঠিক আছে এটো মনত ৰাখিবা ইম্পৰ্টেন্ট হয় অপচন নম্বৰ এটো আমাৰ কাৰেক্ট হ'ব ওকে আফগানিস্তানৰ ৰাজধানী হৈছে কাবুল আৰু ইয়াৰ যেটো কাৰেন্সি হেতু হৈছে আফগানী ওকে এটো মনত ৰাখিবা ইম্পৰ্টেন্ট হয় আৰু আমি বাকি অপচনবোৰ যদি চাওঁ ইছলামাবাদ হৈছে পাকিস্তানৰ ওকে আৰু আজগাবাদ যেটো হৈছে আমি মনত ৰাখিছিলো তুৰ আখাবাদ যে আছিল হয়না তুৰ্কমেনিস্তান ঠিক আছে তুৰ্কমেনিস্তান ওকে তুৰ্কমেনিস্তানৰ হয় আজগাবাদ আৰু বিশকেকাৰ হৈছে বিশেষ আমি যে কৈছিলো যে বিশেষকে আমাৰ সোমবাৰে কি থাকে ক্ষীৰ থাকে বুলি যে কৈছিলো আৰ্মি সকলৰ এটো হৈছে আমাৰ কিৰগিস্তান এনেকৈ আমি মনত ৰাখিছিলো সো বিশকেক টুকাৰ হয় কিৰগিস্তানৰ কেপিটেল হয় তো আমাৰ যেটো কাৰেক্ট আনসাৰ আছিল অৰ্থাৎ আফগানিস্তানৰ ৰাজধানী এটো হৈছে কাবুল নেক্সট আমাৰ 3 নম্বৰ দীৰ্ঘেশ্বৰী টেম্পল ওয়াজ বিল্ড বাই দীৰ্ঘেশ্বৰী মন্দিৰ কোনে নিৰ্মাণ কৰিছিল তো আমি যদি অপচনবোৰ চাওঁ ইয়াত আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি ঠিক আছে শিৱসিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল দীৰ্ঘেশ্বৰী মন্দিৰ নেক্সট আমাৰ 4 নম্বৰ হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইউএছবিৰ সম্পূৰ্ণ ৰূপ কি তো আমি যে ইউএছবি বোৰ ব্যৱহাৰ কৰি থাকো তোমালোকে ইয়াৰ ফুল ফৰ্মটো জানানে নাজানো কমেন্ট কৰা জলদি তো ইউএছবিৰ যেটো ফুল ফৰ্ম হেতু হৈছে ইউনিভাৰ্সেল সিৰিয়েল বাছ তো অপচন নম্বৰ সিটো আমাৰ কাৰেক্ট হ'ব তোমালোকে মনত ৰাখিবা ঠিক আছে ইউনিভাৰ্সেল সিৰিয়েল বাছ হৈছে ইউএছবিৰ ফুল ফৰ্ম নেক্সট আমাৰ 5 নম্বৰ which of the following is not a tributary of গংগা তলৰ কোনটো গংগা নদীৰ উপনৈ নহয় তো আমি যদি চাওঁ অপচনৰ ভিতৰত যমুনা গোমতী আৰু সন এই তিনিওখনে কি হয় গংগা নদীৰ উপনৈ হয় ঠিক আছে ট্ৰিবিউটাৰি হয় গংগা নদীৰ কিন্তু আমাৰ যেটো সটলেজটো আমাৰ গংগা নদীৰ উপনৈ নহয় সটলেজটো কাৰ হয় সটলেজটো হিন্দু নদীৰ বা ইন্দাস ৰিভাৰৰ হে কি হয় ট্ৰিবিউটাৰি হয় তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব যে গংগা নদীৰ উপনৈ নহয় উদিছে হেতু হ'ব আমাৰ কি অপচন নম্বৰ ডি ওকে নেক্সট 6 নম্বৰ where is rohtang pass located rohtang গিৰিপথ ক'ত অৱস্থিত তো তোমালোকেটো চাগে সকলোৱে জানা যে গিৰিপথ কাক কয় গিৰিপথ তোমালোকে এই ছবিটো চাই লোৱা অৰ্থাৎ আমাৰ পাহাৰৰ মাজত যিবিলাক আমাৰ কি থাকে পাছ মানে আমি কি কওঁ ৰাস্তা থাকে সেইবিলাক আমি কি বুলি কওঁ পাছ বা গিৰিপথ বুলি কওঁ তোমালোকে সকলোৱে চাগে জানা তো আমাৰ যেটো rohtang pass আছে rohtang গিৰিপথ হেতু ক'ত আছে হেতু আছে হিমাচল প্ৰদেশত তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব এটো কি হ'ব আমাৰ অপচন নম্বৰ বি ওকে মন ৰাখিবা rohtang pass আছে হিমাচল প্ৰদেশত নেক্সট আমাৰ 7 নম্বৰ which of the following is the primary functions of the kidneys তলৰ কোনটো বৃক্কৰ প্ৰধান কাম তো আমি যদি অপচনবোৰ চাওঁ বৃক্কৰ যেটো প্ৰধান কাম হয় হেতু কি হয় আসলতে হেতু টেষ্ট পৰিশোধন কৰা হয় বা টেষ্ট সাফা কৰা যায় বুলি কওঁ আমি ফিল্ট্ৰেশন অফ ব্লাড ঠিক আছে অৰ্থাৎ আমি যদি ক'ব পাৰো যে আমাৰ যিবিলাক ওয়েস্ট আছে আমাৰ যিবিলাক লেতেৰা বা আমি ক'ব মলি সেইবিলাক আমাৰ কি কৰে কিডনিয়ে পৰিশোধন কৰে তেজৰ পৰা ঠিক আছে আৰু হিবিলাক কি কৰে ইউৰিনত পেলাই দিয়ে ঠিক আছে মানে আমি এনেকৈ মন ৰাখিব পাৰিম তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব এটো যাব অপচন নম্বৰ ডি ঠিক আছে ফিল্ট্ৰেশন অফ ব্লাড এটো হৈছে কিডনিৰ কাম নেক্সট আমাৰ 8 নম্বৰ হিমোগ্লোবিন দা অক্সিজেন কেৰিং সাবস্টেন্স ইন ৰেড ব্লাড সেলস ইজ এ ৰক্তকণিকাত অক্সিজেন কঢ়িয়াই নিয়া পদাৰ্থ হিমোগ্লোবিন হল তো আমি যদি অপচনবোৰ চাওঁ হিমোগ্লোবিন কি হয় হিমোগ্লোবিন এক প্ৰকাৰৰ প্ৰটিন হয় ঠিক আছে
হিমোগ্লোবিন আমাৰ ৰক্তকণিকাত অৰ্থাৎ আমি যদি কওঁ ৰেড ব্লাড চেলছত থকা আমাৰ বহুত গুৰুত্বপূৰ্ণ উপাদান যিয়ে আমাৰ কি কৰে লাংছ বা আমি ক'ব পাৰোঁ হাওঁফাওঁৰ পৰা আমাৰ কি কৰে আমাৰ সকলো মানে শৰীৰৰ পাৰ্টবিলাকত কি কৰি দিয়ে টেষ্ট কঢ়িয়াই লৈ যায় তো আমাৰ যিটো কাৰেক্ট এনসাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ বি প্ৰটিন হয় হিমোগ্লোবিন এক প্ৰকাৰৰ ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা নেক্সট 9 নম্বৰ হোৱাট ইজ দ্য আহোম নেম অফ শিৱসিংহ শিৱসিংহৰ আহোম নাম কি তো আমি যদি অপশ্যনবোৰ চাওঁ সুতামলা কাৰ নাম হয় জয়ধ্বজ সিংহৰ নাম হয় ঠিক আছে আৰু চুপাংমুং কাৰ আহোম নাম হয় চক্ৰধ্বজ সিংহৰ আৰু সন্যাতফা কাৰ আহোম নাম হয় উদয়াদিত্য সিংহৰ ঠিক আছে আৰু আমাৰ যিটো শিৱসিংহৰ আহোম নাম সেইটো হৈছে সুতানফা তো আমাৰ যিটো কাৰেক্ট এনসাৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ ডি সুতানফা হৈছে শিৱসিংহৰ আহোম নাম এইটো মনত ৰাখিবা আৰু এইটো মনত ৰাখিবলৈ তোমালোকে এই বাক্যশাৰী মনত ৰাখিব পাৰিবা যে শিৱ হৈছে কাৰ নাম আমাৰ প্ৰভু ভোলেনাথৰ ঠিক আছে প্ৰভু ভোলেনাথৰ হয়নে নহয় প্ৰভু ভোলেনাথে কি টানে আমাৰ তোমালোকে জানা চিলিম টানে হয়নে নহয় চিলিম টানে তো এই টানেৰ পৰা তোমালোকে এই টানটো মনত ৰাখিবা হয়নে নহয় চিলিম টানা তো টানৰ পৰা হ'ব আমাৰ সুতানফা আৰু প্ৰভু শিৱ অৰ্থাৎ প্ৰভু ভোলেনাথ চিলিম টানে তো সুতানফা এনেকৈ মনত ৰাখিবা জাষ্ট মই তোমালোকৰ ইজি হোৱাৰ কাৰণে মই এই ট্ৰিকটো দিছোঁ নেক্সট আমাৰ 10 নম্বৰ স্বামী বিবেকানন্দ এষ্টাব্লিছড ৰামকৃষ্ণ মিছন ইন দ্য ইয়াৰ স্বামী বিবেকানন্দই কোন বছৰত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল তো তোমালোক সকলোৱে চাগে ইয়াৰ উত্তৰ জানা তো আমি যদি চাওঁ ইয়াতে আমাৰ অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ এ 1897 চনত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল আৰু এই ৰামকৃষ্ণ মিছনৰ যিটো হেডকোৱাৰ্টাৰ সেইটো ক'ত আছে ৱেষ্ট বেংগল অৰ্থাৎ পশ্চিম বংগৰ বেলুৰ মঠ নামৰ মঠটিত আছে আমাৰ এই স্বামী বিবেকানন্দদেৱে প্ৰতিষ্ঠা কৰা ৰামকৃষ্ণ মিছনৰ হেডকোৱাৰ্টাৰ এইটো মনত ৰাখিবা নেক্সট 11 নম্বৰ হু এপইণ্টছ দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ ইন ইণ্ডিয়া ভাৰতত মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে তো তোমালোক ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰা তো আমাৰ যি চাৰিটা অপশ্যন দিয়া আছে তাৰে ভিতৰত আমাৰ যিটো কাৰেক্ট এনসাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ চি ঠিক আছে প্ৰেছিডেণ্ট ৰাষ্ট্ৰপতিয়ে চিফ ইলেকশ্যন কমিশ্যনাৰ বা মুখ্য নিৰ্বাচন আয়ুক্তক নিযুক্তি দিয়ে মনত ৰাখিবা নেক্সট 12 নম্বৰ ৰাণথাম্বৰ নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট ৰাণথাম্বৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত তো আমাক যি চাৰিটা অপশ্যন দিয়া আছে তাৰে ভিতৰত আমাৰ কাৰেক্ট এনসাৰ কোনটো হ'ব আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ৰাজস্থানত আছে ৰাণথাম্বৰ নেশ্যনেল পাৰ্ক আৰু এইটো তোমালোকে মনত ৰাখিব বহুত ইজি ৰাণথাম্বৰ ৰাজস্থান বহুত মিলি যায় নহয় অ'কে নেক্সট 13 নম্বৰ হুইচ ষ্টেট ইজ ন'ন এজ জুৱেল অফ ইণ্ডিয়া কোনখন ৰাজ্যক ভাৰতৰ মণি বুলি জনা যায় তো তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা আমাৰ উত্তৰ পূবৰে কোনখন ৰাজ্যক আমাৰ ভাৰতৰ মণি বুলি জনা যায় তো তোমালোকে এই মণিৰ পৰা চাগে সকলোৱে এনসাৰটো গেছ কৰিব পাৰিছা বা তোমালোকে চাগে সকলোৱে জানা ইয়াৰ যিটো এনসাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ এ মণিপুৰ আমি জানোৱেই কিন্তু আমাক যদি ইংলিছত দিয়ে জুৱেল অফ ইণ্ডিয়া বুলি কাক জনা যায় তেতিয়া তোমালোকে মনত ৰাখিবা কি হয় জুৱেল মানে মণি তো আমাৰ যিটো কাৰেক্ট এনসাৰ হৈ যাব এইটো কি হ'ব মণিপুৰ ঠিক আছে নেক্সট 14 নম্বৰ ৰঞ্জি ট্ৰফি ইজ এছ'চিয়েটেড উইথ ৰঞ্জি ট্ৰফি কোনটো খেলৰ লগত জড়িত তো এই যিটো আমাক অপশ্যন চাৰিটা দিয়া আছে ফুটবল চেছ ক্ৰিকেট বেডমিণ্টন ইয়াৰ ভিতৰত আমাৰ যিটো কাৰেক্ট এনসাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ চি ঠিক আছে ক্ৰিকেটৰ লগত জড়িত এই ৰঞ্জি ট্ৰফি এইটো মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট 15 নম্বৰ পাইৰমিটাৰ ইজ ইউজড টু মেজাৰ পাইৰমিটাৰ কি জোখাৰ বাবে ব্যৱহাৰ কৰা হয় তো তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা তো আমাৰ যিটো কাৰেক্ট এনসাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ ডি হাই টেম্পাৰেচাৰ অৰ্থাৎ উচ্চ উষ্ণতা জুখিবলৈ পাইৰমিটাৰ ব্যৱহাৰ কৰা হয় এইটো মনত ৰাখিবা দেই আমাৰ অপশ্যন নম্বৰ ডিটো কাৰেক্ট হৈ যাব নেক্সট 16 নম্বৰ ডিয়াৰ আৰ ডেছ প্লেয়াৰ্ছ ইন ইটছ টিম অফ বেছবলৰ প্ৰতিটো দলতে কিমানজনকৈ খেলুৱৈ থাকে তোমালোকে উত্তৰ দিয়া তো আমি যদি চাওঁ বেছবলত প্ৰতিটো দলতে কিমানজনকৈ খেলুৱৈ থাকে অপশ্যন নম্বৰ ডিটো আমাৰ কাৰেক্ট হ'ব 9জনকৈ খেলুৱৈ থাকে বেছবলৰ প্ৰতিটো দলত ঠিক আছে এইটো মনত ৰাখিবা 9জনকৈ প্লেয়াৰ থাকে নেক্সট আমাৰ 17 নম্বৰ হুইচ অফ দ্য ফলোয়িং ইজ এ নৰ্থ বেংক ট্ৰিবিউটাৰী অফ বৰাক ৰিভাৰ নিম্নলিখিত কোনটো বৰাক নদীৰ উত্তৰ পাৰৰ এটি উপনদী তো আমি যদি অপশ্যনবোৰ চাওঁ সোনাই লঙাই ধলেশ্বৰী ঠিক আছে এইটো ই হ'ব লাগিছিল এই সকলোবোৰ আমাৰ কি হয় ব্ৰহ্মপুত্ৰৰ সাউথ বেংক ট্ৰিবিউটাৰী হয় ঠিক আছে দক্ষিণ পাৰৰ উপনদী কিন্তু আমাৰ যিটো জিৰি আছে এইটো আমাৰ কি হয় ব্ৰহ্মপুত্ৰ নহয় বৰাক নদীৰ নৰ্থ বেংক ট্ৰিবিউটাৰী হয় ঠিক আছে তোমালোকে এই লিষ্টখন চাই লোৱা মই কিতাপৰ পৰা তোমালোকক এইটো ফটো মাৰি দিছোঁ
ইয়াত আমাৰ কিছুমান উত্তৰ পাৰৰ দিয়া আছে আৰু কিছুমান দক্ষিণ পাৰৰ দিয়া আছে তোমালোকে এইটো চাই ল'বা আৰু বহুত আছে কিন্তু এইখিনি আচলতে ইম্পৰ্টেণ্ট হয় তোমালোকে এইখিনি চাই ল'বা ইয়াৰ পৰাই আমাৰ আহে জিৰি ধলেশ্বৰী লঙাই সোণাই বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে তো আমাৰ যিটো কাৰেক্ট এনসাৰ হৈ যাব সেইটো হৈ যাব অপশ্যন নম্বৰ ডি জিৰি ব্ৰহ্মপুত্ৰৰ কি হয় উত্তৰ পাৰৰ এটি উপনদী হয় নেক্সট 18 নম্বৰ হুৰত তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল তো আমাৰ এইটো আছাম হিষ্ট্ৰীৰ পৰা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তো ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে তোমালোকে উত্তৰটো মনত ৰাখিবা তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল শ্ৰীনাথ দুৱৰা বৰুৱা তো আমাৰ যিটো কাৰেক্ট এনসাৰ হৈ যাব সেইটো হৈ যাব অপশ্যন নম্বৰ বি ঠিক আছে নেক্সট 19 নম্বৰ হু ৱাজ হেংড উইথ মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল তো ইয়াত আমাৰ ষ্টুডেণ্টবোৰে বহুত কনফিউজ হয় পিয়লি ফুকন নে পিয়লি বৰুৱা ঠিক আছে তো আমি যদি চাওঁ পিয়লি ফুকনক ফাঁচি দিয়া হৈছিল 1830 চনত ঠিক আছে আৰু পিয়লি বৰুৱা তেওঁক ফাঁচি দিয়া হৈছিল মণিৰাম দেৱানৰ লগত একেলগে 1858 চনত তো আমাৰ যিটো কাৰেক্ট এনসাৰ হৈ যাব সেইটো হৈ যাব অপশ্যন নম্বৰ বি মন ৰাখিবা দেই বৰুৱা তোমালোকে এনেকৈ মন ৰাখিবা যে বৰুৱা মানে অলপমান কি হয় ডাঙৰ বুজায় নে নাই বৰ মানে হ'ল ডাঙৰ না নহয় ডাঙৰ মানে সেইকাৰণে অলপ পিছত ফাঁচি দিয়া হয় তেওঁক ফুকনক অলপ আগতে ফাঁচি দিয়া হ'ল আৰু বৰুৱাক পিছত ফাঁচি দিয়া হ'ল এনেকৈ মন ৰাখিব পাৰিবা তোমালোকে তো 20 নম্বৰ আজিৰ আমাৰ লাষ্ট কুৱেশ্যন যেটো তোমালোকৰ বাবে আজি হোমৱৰ্ক থাকিব মনু ভাকেৰ হেজ ওৱন ব্ৰঞ্জ মেডেল ইন হুইচ কেটেগৰী ইন পেৰিছ অলিম্পিক্স 2024 2024 চনৰ পেৰিছ অলিম্পিকত মনু ভাকেৰে কোনটো শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিলে তো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে মন ৰাখিবা তোমালোকে জাষ্ট এইটো তোমালোকেতো গম পালে যে শ্বুটিং বুলি গম পালা হয়নে নহয় কাৰণ এতে পিষ্টল আমি দিয়ে দিছোঁ এনসাৰবোৰ তো তেওঁ শ্বুটিং শ্বট প্ৰথম মহিলা হ'ল যিয়ে মানে শ্বুটিং শ্বট কি কৰিলে ব্ৰঞ্জৰ পদক লাভ কৰিলে অলিম্পিকত এইটো মন ৰাখিবা তো আমি ইয়াতে কোনটো কেটেগৰীত তেওঁ মানে কি কৰিলে এই ব্ৰঞ্জৰ মেডেলটো লাভ কৰিলে তোমালোকে এইটো কমেণ্ট কৰি জনাবা তোমালোকৰ বাবে যিটো হোমৱৰ্ক থাকিল তো আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে এয়া আছিল আজি আমাৰ 20টা MCQ ইয়াৰ ভিতৰত তোমালোকে কেইটা কাৰেক্ট কৰিব পাৰিলা কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা বন্ধু বান্ধৱীৰ লগত আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যনটো তোমালোকে সোনকালে পাই যোৱা তো আজিৰ বাবে এইখিনিয়ে ভিডিঅ'টো শেষলৈকে চাবৰ বাবে আপোনালোকক অশেষ ধন্যবাদ থাকিল